মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 15 দিনলৈ হ'ব প্ৰয়োজনতকৈ অধিক মাত্ৰাত বৰষুণ। 22খন জিলাত ৰেড, অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে। ইতিমধ্যে তালিকা প্ৰকাশ কৰিছে IMDয়ে। নামনি অসমত ৰেড এলাৰ্ট জাৰি কৰিছে আৰু বাকী সকলো জিলাত য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে IMDয়ে। পলমকৈ হ'লেও বাৰিষা আহিল অসমলৈ, সমান্তৰালকৈ বৃদ্ধি পাইছে ধুমুহাৰ গতিবেগ। বজ্ৰপাতক লৈও দিয়া হৈছে ভয়ংকৰ এলাৰ্ট। কোকৰাঝাৰ আৰু বঙাইগাঁৱত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে। লগতে দৰং, নগাঁও, মৰিগাঁও, পশ্চিম কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে। আৰু লগতে কামৰূপ মেট্ৰ', শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, ডিমা হাছাও, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে। এইবাৰ IMDৰ সমানেই এলাৰ্ট দিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয়ৰ পৰা নিযুত মইনালৈকে, ৰেচন কাৰ্ডৰ পৰা 10,000 টকালৈকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7টা বৃহৎ ঘোষণা কৰিছে। হয় দৰ্শকসকল, অৰুণোদয়ৰ পৰা লাখপতি বাইদেউৰ আঁচনিলৈকে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰতিমাহে অৰুণোদয়ৰ ধন লাভ কৰা মহিলাৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয়ৰ ধন লাভ কৰা মহিলাসকলে 250 টকা ৰেহাই মূল্যত লাভ কৰিব ৰন্ধন গেছ। উজ্জ্বলা আঁচনি লাভ কৰা মহিলাইও লাভ কৰিব 250 টকা ৰেহাইৰ ব্যৱস্থা। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব চাউলৰ লগতে ৰেহাই মূল্যৰ দাইল, নিমখ আৰু চেনি। আগষ্ট মাহৰ 1 তাৰিখৰ পৰা সমষ্টিয়ে সভাপতি মহিলাসকলক প্ৰদান কৰা হ'ব 10,000 টকা। ছাত্ৰ ছাত্ৰীসকলৰ বাবে 6 আগষ্টৰ পৰা কলেজে আৰম্ভ কৰা হ'ব নিযুত মাইনা আঁচনিৰ আবেদন। একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 1,000 টকা। স্নাতক পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 1,500 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 2,500 টকা। এইবাৰ মেট্ৰিক দিবলগীয়া ছাত্ৰীসকলেও লাভ কৰিব 3 মাহৰ বাবে 300 টকাকৈ। এইদৰে আজি অৰুণোদয়ৰ পৰা লাখপতি বাইদেউৰ আঁচনিলৈকে মুখ্যমন্ত্ৰীয়ে আজি কেইবাটাও বৃহৎ ঘোষণা। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপুনি ড্ৰাগছ, মদ, ভাং খায় নেকি? আপুনি জুৱা খেলে নেকি? তেনেহ'লে আপোনাৰ বাবে আহিছে ভাল খবৰ। ড্ৰাগছ, মদ, জুৱা, ভাং এৰিলেই পাব 10,000কৈ টকা আৰু লগতে 3 মাহলৈকে দিয়া হ'ব ফ্ৰী খাদ্য সামগ্ৰী। সমাজক ড্ৰাগছ মুক্ত কৰিবলৈ মুছলমান সংগঠনে ল'লে বৃহৎ পদক্ষেপ। ড্ৰাগছ মুক্ত সমাজ গঢ়ি দিবলৈ একলগ হ'ল মুছলমান দল সংগঠন। নগাঁও জিলাৰ বলিকটীয়াত বৃহৎ নাগৰিক সভাৰ আয়োজন। বলিকটীয়া আঞ্চলিক উদীয়মান যুৱ সংঘৰ উদ্যোগত আয়োজন কৰিছে নাগৰিক সভাৰ। এই সভাৰ সহযোগিতা কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমছু আৰু নিমছুৰ নেতৃত্ববৃন্দই। খালী হৈ থকা একাউণ্টৰ পৰা ছেকেণ্ডতে উলিয়াব পাৰিব 10,000 টকা। এতিয়া আপোনাৰ একাউণ্ট শূন্য বেলেঞ্চ হ'লেও ATMৰ পৰা উলিয়াব পাৰিব 10,000 টকা। পকেটত এটকাও নাথাকিলেও চিন্তাৰ কাৰণ নাই, আপুনি খালী হৈ থকা একাউণ্টৰ পৰা উলিয়াব পাৰিব 10,000 টকা। অভাৰড্ৰাফ্ট সুবিধা থাকিলে আপুনি লাভ কৰিব 10,000 টকা। যিসকলৰ জনধন একাউণ্ট আছে তেওঁলোকে লাভ কৰিব এই সুবিধা। খালী একাউণ্টৰ পৰা ধন উলিয়াবলৈ আপুনি বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। যিকোনো ATMৰ পৰা ছেকেণ্ডতে উলিয়াব পাৰিব 10,000 টকা। অভাৰড্ৰাফ্ট সুবিধা ল'বলৈ আপুনি প্ৰথমে বেংকত ধন জমা নথলেও হ'ব। জনধন একাউণ্ট থকা লোকৰ ধন শূন্য হৈ থাকিলেও লাভ কৰিব এই সুবিধা। পিছত আপুনি এই ধনৰাশি সুদসহ ঘূৰাই দিব লাগিব বেংকত।